2026-27 বৰ্ষত অৰ্থাৎ আগন্তুক নৱবৰ্ষত আমাৰ যি অসমীয়া নৱবৰ্ষ আহি আছে সেই নৱবৰ্ষত যিসকলে বিয়া পাতিম বুলি ভাবি আছে বা বিয়াৰ ডেট তেওঁলোকে বিচাৰি পোৱা নাই ভাল ডেট, তেতিয়াহ'লে এইটো ভিডিঅ'ত মই আপোনালোকক জনাম যে পঞ্জিকা অনুসৰি একেবাৰে ধুনীয়া ডেট কোনকেইটা, একেবাৰে লাকি ডেট, একেবাৰে ভাল ডেট বিয়াৰ বাবে। আৰু সেইদিনা যদি আপোনালোকে বিয়া হ'ব পাৰে আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰতো বহুত বেছি ভাল হ'ব। একেবাৰে যিকেইটা ভাল ডেট সেইকেইটা ডেট আজিৰ ভিডিঅ'টোত মই ক'ম। আৰু যিসকলে কোৰ্ট মেৰেজ কৰিম বুলি ভাবি আছে তেওঁলোকেও এই যিকেইটা ডেট মই দিম সেই ডেটত কোৰ্ট মেৰেজ যদি কৰিব পাৰে তেওঁলোকৰ বাবে বহুত বেছি শুভ হ'ব। আৰু লগতে আপোনালোকৰ যিসকলে বিবাহত আবদ্ধ হ'বলৈ গৈ আছে আগন্তুক দিনত তেওঁলোকে বৈবাহিক জীৱন সুখৰ কৰিবৰ বাবে কি উপায় কৰিলে বৈবাহিক জীৱন বহুত বেছি সুখৰ হ'ব তাৰ বিষয়েও আজিৰ ভিডিঅ'টোত মই শেষত কৈ দিম। লগতে বিবাহৰ তাৰিখৰ উপৰিও আমি লগ্নটোও কৈ দিম, গতিকে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, আপোনালোকে ডিটেইলছত ভালদৰে চাব। আৰু কথাটো হৈছে যে যিসকলে এৰেঞ্জ মেৰেজ কৰিবলৈ গৈ আছে তেওঁলোকে কুণ্ডলী মিলন কৰাব পাৰে। আৰু কুণ্ডলী মিলন যদি আপুনি মোৰ পৰা কৰাব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত এইটো নম্বৰ দিয়া আছে মোৰ, আপোনালোকে তাত মেছেজ কৰিব পাৰে আৰু কুণ্ডলী মিলন কৰিব পাৰে। এনেধৰণে ধুনীয়াকৈ আমি কুণ্ডলী বনাই দুয়োৰে কুণ্ডলী দুয়োফালে বনাই কিনে ধুনীয়াকৈ মিলন আমি কৰি জনাই দিব পাৰিম আপোনালোকক। তাৰিখ কেইটা কোৱাৰ আগতে যদি আপুনি কিবা মোক সুধিব লগা আছে, কুৱেশ্যন কৰিব লগা আছে, তেতিয়াহ'লে আপুনি কমেণ্ট বক্সত মোক কিবা সুধিব পাৰে, কুৱেশ্যন কৰিব পাৰে। আৰু কমেণ্টত যাতে আপোনালোকে, যিহেতু প্ৰেমৰ প্ৰতীক আমাৰ ভগৱান মহাদেৱ, গতিকে কমেণ্টত হৰ হৰ মহাদেৱ বুলি কমেণ্ট কৰি দিবলৈ আপোনালোকে কিন্তু একেবাৰে নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব। প্ৰথম আপোনালোকৰ বহাগ মাহ আৰম্ভ হ'বলৈ গৈ আছে 2026 চনৰ 15 এপ্ৰিল তাৰিখে আৰু শেষ হ'ব 15 মে'। এই বহাগ মাহৰ ভিতৰৰ দিনকেইটা কৈ দিছোঁ। বহাগ মাহৰ শুভ বিবাহৰ তাৰিখ হৈছে, প্ৰথম তাৰিখ হৈছে 7 বহাগ, সেইদিনা হ'ব 21 এপ্ৰিল, মঙলবাৰ হ'ব, তিথি হ'ব শুক্ল চতুৰ্থী। আৰু বিবাহৰ লগ্ন হ'ব ৰাতি 11:58 বজাৰ পৰা শেষ ৰাতি 4:32লৈকে, সেইদিনা বিবাহৰ বাবে বহুত বেছি ভাল। নেক্সট 19 বহাগ, 3 মে' ৰবিবাৰ হ'ব, কৃষ্ণ দ্বিতীয়া তিথি হ'ব সেইদিনা। বিয়াৰ লগ্ন হ'ব 6:01 পৰা আবেলি 6:50 ভিতৰত। নেক্সট 23 বহাগ আৰু সেইদিনা হ'ব 7 মে' ইংলিছৰ, বৃহস্পতিবাৰ, কৃষ্ণ পঞ্চমী তিথি সেইদিনা। আৰু বিয়াৰ লগ্ন হ'ব আবেলি 6:03 পৰা 6:34 ভিতৰত, ঠিক আছে। চ' নেক্সট তাৰে পিছত আৰু এটা ডেট হৈছে 29 বহাগ, 13 মে' আৰু সেইদিনা হৈছে বুধবাৰ। তিথি হৈছে সেইদিনা কৃষ্ণ একাদশী তিথি। বিবাহৰ লগ্ন হ'ব ৰাতি 12:23 পৰা মাজৰাতি 2:18লৈ। এইটো বহুত বেছি এটা ভাল দিন। আপোনালোকে এই 4টা দিনৰ ভিতৰত যদি বিয়া হ'ব পাৰে, এই 4টা যি দিন দিছোঁ বহাগৰ মাহত, তেতিয়া আপোনালোকৰ বাবে বহুত বেছি ভাল। ইয়াৰ উপৰিও অল্টাৰনেটিভ ডে আমি উলিয়াব পাৰোঁ, কিন্তু এই 4টা বহুত বেছি মষ্ট ইম্পৰ্টেণ্ট ভাল দিন। নেক্সট জেঠ মাহ। জেঠ মাহটোত এনেও নৰ্মেলি কোনো ডাঙৰ সন্তানজনৰ বা তেনেধৰণৰ বিয়াই বা শুভ কাম কৰিব নাপায়। আৰু এইবাৰ কি হৈছে, জেঠ মাহটো মল মাহ কৰিছে। চ' এইবাৰ জেঠ মাহত কোনো ধৰণৰ বিয়াৰ দিন নাই আৰু আপোনালোকে বিয়া হ'ব নালাগেও জেঠ মাহত। যদি কোৰ্ট মেৰেজো কৰিম বুলি ভাবি আছে কোনোবাই, তেতিয়া কোৰ্ট মেৰেজো যাতে এই জেঠ মাহত নকৰে। নেক্সট হৈছে আহাৰৰ মাহ। আহাৰৰ মাহ আৰম্ভ হ'ব 16 জুন 2026, আহাৰৰ মাহ আৰম্ভ হ'ব আৰু শেষ হ'ব 17 জুলাইত। আৰু ইয়াৰ মাজৰ দিনকেইটা হৈছে 21 আহাৰ, 6 জুলাই সোমবাৰ আৰু সিদিনা তিথি হৈছে কৃষ্ণ ষষ্ঠী। বিবাহৰ লগ্ন হ'ব ৰাতি 11:42 পৰা ৰাতি 3:35লৈ। নেক্সট 2 নম্বৰ 27 আহাৰ, 12 জুলাই হ'ব সেইদিনা, বাৰ হ'ব ৰবিবাৰ, কৃষ্ণ ত্ৰয়োদশী তিথি। আৰু লগ্ন হ'ব 6:23 পৰা 6:47 ভিতৰত আবেলি। নেক্সট আহাৰ মাহত কেৱল 2টাই তাৰিখ দিছোঁ আৰু অল্টাৰনেটিভ তাৰিখ লাগিলে উলিয়াই দিব পৰা যায়, কিন্তু এই 2টা মষ্ট ইম্পৰ্টেণ্ট তাৰিখ পঞ্জিকা অনুসৰি। শাওণ মাহ। শাওণ মাহৰ তাৰিখ হৈছে 3 শাওণ, 20 জুলাই সোমবাৰ, শুক্ল ষষ্ঠী। আৰু ৰাতি 9:30 পৰা 10:23 ভিতৰত লগ্ন। নেক্সট লগ্নটো হৈছে 11:46 পৰা মাজৰাতি 2:40 ভিতৰত। 2 নম্বৰ 21 জুলাই 4 শাওণ, মঙলবাৰ হ'ব সেইদিনা, শুক্ল সপ্তমী হ'ব। লগ্নৰ সময় হৈছে 9:26 পৰা 12:27 ভিতৰত। নেক্সট 3 নম্বৰতে শাওণ মাহৰ ডেট হৈছে 23 জুলাই 6 শাওণ, বৃহস্পতিবাৰ পৰিব সেইদিনা, শুক্ল নৱমী তিথি পৰিব। আৰু লগ্ন হৈছে বহুত শেষ ৰাতি লগ্ন আছে 4:42 পৰা 5:07 ভিতৰত।
নেক্সট 4 নম্বৰ 24 জুলাই 7 শাওন শুক্ৰবাৰ শুক্ল দশমী লগ্ন হৈছে 10:23 পৰা 11:20 ভিতৰত। তাৰপিছত 5 নম্বৰত হৈছে 27 জুলাই 12 শাওন বুধবাৰ পূৰ্ণিমা তিথি সিদিনা বহুত ধুনীয়া দিন লগ্ন হৈছে 8:57 পৰা 2:06 ভিতৰত ৰাতি 8টাৰ পৰা ৰাতি একেবাৰে মাজৰাতি 2:06 ভিতৰত। তাৰপিছত আৰু এটা লগ্নৰ সময় আছে ৰাতিপুৱা 4:20 পৰা 5:09 ভিতৰত আৰু এটা লগ্নৰ সময়। নেক্সট 6 নম্বৰত হৈছে 20 জুলাই 13 শাওন পৰিব বৃহস্পতিবাৰ সিদিনা আৰু কৃষ্ণ প্ৰতিপদ তিথি আৰু লগ্নৰ সময় হৈছে 8:53 পৰা 11:46 ভিতৰত লগ্নৰ সময়। আৰু এটা নেক্সট লগ্নৰ সময় আছে ৰাতি মাজৰাতি 1:05 পৰা 2:03 ভিতৰত। আৰু এটা লগ্নৰ সময় আছে সিদিনাই শেষ ৰাতি 4:16 পৰা ৰাতিপুৱা 5:10 ভিতৰত এইটো এটা লগ্নৰ সময়। নেক্সট আৰু 7 নম্বৰত হৈছে 2 আগষ্ট 16 শাওন ৰবিবাৰ পৰিব সেইদিনা ৰবিবাৰ হিচাপে বহুত বেছি ভাল আপোনালোকৰ সুবিধা হ'ব যিসকলে শাওন মাহত পাতিম বুলি ভাবি আছে। কৃষ্ণ চতুৰ্থী তিথি লগ্ন হ'ব 9:24 পৰা ৰাতি 1:07 মাজত। আৰু এটা লগ্নৰ সময় আছে মাজৰাতি 2:27 পৰা শেষ ৰাতি 5:11 ভিতৰত। 8 নম্বৰ তাৰিখ 17 শাওন 3 আগষ্ট সোমবাৰ পৰিব সিদিনা কৃষ্ণ পঞ্চমী লগ্নৰ সময় হৈছে 6 পৰা 6:16 পৰা 7:08 ভিতৰত আবেলি। আৰু এটা 9 নম্বৰত তাৰিখ হৈছে 7 আগষ্ট 21 শাওন শুক্ৰবাৰ পৰিব সিদিনা কৃষ্ণ নৱমী লগ্নৰ সময় হৈছে 6:14 পৰা আবেলি 6:48 ভিতৰত। তাৰপিছত আকৌ আছে 8:21 পৰা 8:59 ভিতৰত। আৰু এটা লগ্নৰ সময় আছে 10:21 পৰা 12:23 ভিতৰত। এইটো হ'ল শাওন মাহৰটো গ'ল। এতিয়া আমি আহো আঘোণ মাহলৈ আৰু আঘোণ মাহৰ প্ৰথম তাৰিখটো হৈছে 4 আঘোণ 21 নৱেম্বৰ শনিবাৰ আৰু শুক্ল দ্বাদশী তিথি সিদিনা লগ্নৰ সময় হৈছে 6:27 পৰা 8:32 নেক্সট 7 আঘোণ 24 নৱেম্বৰ মঙলবাৰ পূৰ্ণিমা তিথি সিদিনা লগ্নৰ সময় হৈছে মাজৰাতি 1:03 পৰা 3:22 তাৰপিছত আকৌ লগ্নৰ সময় হৈছে 5:34 পৰা 6:02 3 নম্বৰ দিন হৈছে আঘোণ মাহৰ 8 আঘোণ 25 নৱেম্বৰ বুধবাৰ প্ৰতিপদ সিদিনা লগ্নৰ সময় হৈছে আবেলি 4:47 পৰা 8:41 ভিতৰত। তাৰপিছত ৰাতি 10:57 পৰা মাজৰাতি 2:43 ভিতৰত। আৰু পুনৰ লগ্নৰ সময় আছে একেবাৰে ৰাতিপুৱা 5:33 পৰা 6:02 ভিতৰত। এতিয়া আঘোণৰ মাহৰ 4 নম্বৰ দিনটো হৈছে 9 আঘোণ 26 নৱেম্বৰ বৃহস্পতিবাৰ কৃষ্ণ দ্বিতীয়া পৰিব সেইদিনা সময় হৈছে 4:47 পৰা 7:37 ভিতৰত। তাৰপিছত পুনৰ ডেট পৰিছে ভাল দিন আছে 18 আঘোণ 5 ডিচেম্বৰ শনিবাৰ কৃষ্ণ দ্বাদশী লগ্ন সময় হৈছে 6:28 পৰা সন্ধিয়া 6:28 পৰা ৰাতি 12:30 পুনৰ লগ্ন সময় হৈছে মাজৰাতি 2:40 পৰা শেষ ৰাতি 4:28 ভিতৰত। 6 নম্বৰত 22 আঘোণ 9 ডিচেম্বৰ বুধবাৰ শুক্ল প্ৰতিপদ লগ্নৰ সময় হৈছে 4:30 পৰা 6:11 ভিতৰত সন্ধিয়া সময়ত। নেক্সট 7 নম্বৰত ভাল দিন হৈছে আঘোণ মাহৰ 24 আঘোণ 10 ডিচেম্বৰ শুক্ৰবাৰ শুক্ল দ্বিতীয়া পৰিছে সিদিনা লগ্নৰ সময় হৈছে 2:18 পৰা 6:12 ভিতৰত। এতিয়া বাকী যিখিনি ডেট বা বাকী যিখিনি সময় বাকী কেইটা মাহৰ মই স্ক্ৰীনত দি দিম কাৰণ বহুত দীঘলীয়া হৈ যায় নহলে ভিডিঅ'টো। আৰু এতিয়া আপোনালোকে বৈবাহিক জীৱনৰ সুখৰ বাবে কি কৰিব বৈবাহিক জীৱনৰ মেইন যিজন ভগৱান আমাৰ সেইজন হৈছে ভগৱান মহাদেৱ আৰু মহাদেৱৰ পূজা অৰ্চনা যেতিয়া কৰি থাকে মানুহ এজনে তেতিয়া বৈবাহিক জীৱনৰ বহুত সমস্যা সাধাৰণতে দূৰ হোৱা দেখা যায়। কিন্তু ইয়াৰ লগতে লাল কিতাপৰ আপুনি কি উপায় কৰিব লাল কিতাপৰ এটা উপায় আপুনি কৰিব যে নিম গছ আপোনালোকে যেতিয়া বিয়া হ'ব বিয়া হোৱাৰ পিছত নেক্সট দিনাই আপুনি নিম গছৰ পুলি এটা আনি আপোনালোকৰ ঘৰৰ দক্ষিণ চাইডে সেই নিমৰ পুলিটো ৰুই থৈ দিব তেতিয়া এইটো বহুত বেছি ভাল বৈবাহিক জীৱনৰ আপোনালোকৰ এটা চিহ্ন হিচাপেও থাকিল। আৰু লাল কিতাপৰ উপায় হিচাপেও নিম গছ যদি আপুনি ঘৰত ৰুব পাৰে তেতিয়া আপোনালোকৰ বাবে বহুত বেছি ভাল। আৰু কথাটো হৈছে যে যিসকলে নিজৰ এৰেঞ্জ মেৰেজ কৰিবলৈ গৈ আছে তেওঁলোকে কুণ্ডলী মিলন কৰাব পাৰে আৰু কুণ্ডলী মিলন যদি আপুনি মোৰ পৰা কৰাব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত এইটো নম্বৰ দিয়া আছে মোৰ আপোনালোকে তাত মেছেজ কৰিব পাৰে আৰু
কুণ্ডলী মিলন কৰিব পাৰে। এনেধৰণে ধুনীয়াকৈ আমি কুণ্ডলী বনাই দুয়োৰে কুণ্ডলী দুয়োফালে বনাই কিনে ধুনীয়াকৈ মিলন আমি কৰি জনাই দিব পাৰিম আপোনালোকক। আৰু কিবা উপায় যদি আপোনালোকক লাগে তাৰে ভিত্তিত যদি কিবা প্ৰব্লেম চলি আছে, ফিউচাৰলৈ প্ৰব্লেম হ'ব পাৰে, চ' তেনেধৰণৰ উপায়বোৰো আমি আপোনালোকক দি দিম। আজিৰ ভিডিঅ'টোত এইখিনি আছিল। যদিহে আপুনি নতুনকৈ চেনেলটোত আহিছে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিকোনো কথা যদি আপুনি মোক সুধিব লগা আছে আপোনালোকে মোক সুধিব পাৰে।